আজি আপোনালোকৰ কাৰণে এনেকুৱা এটা আৰ্নিং এপ্লিকেশ্যন লৈ আহিছোঁ এই এপ্লিকেশ্যনটোত আপোনালোকে কোনো ধৰণৰ ইনভেষ্টমেণ্ট কৰিব নালাগে নিজৰ পকেটৰ পৰা 1 টকাও আপোনালোকে খৰচা কৰিব নালাগে বা কোনো ধৰণৰ আপোনালোকে ইয়াতে কেৱাইচিও কৰিব নালাগে আপোনালোকে কোনো ধৰণৰ পেন কাৰ্ড আধাৰ কাৰ্ড দি পেলাই ইয়াতে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰাৰ প্ৰয়োজন নাই আৰু এই এপ্লিকেশ্যনটো আপোনাৰ গুগল প্লে ষ্ট'ৰ এপ্লিকেশ্যন হয় সো এটা 100% ট্ৰাষ্টেড এটা এপ্লিকেশ্যন হয় কোনো ধৰণৰ ৰিস্ক ইয়াতে নাই কিন্তু ইয়াতে ইনকাম একেবাৰে ফিক্স সো বন্ধুসকল এই এপ্লিকেশ্যনটোত আপোনালোকে কেনেকৈ কাম কৰিব লাগিব কেনেকৈ আপোনালোকে ইনকাম কৰিব গোটেইখিনি স্টেপ বাই স্টেপ মই এই ভিডিঅ'টোত বুজাই দি আছো এই ভিডিঅ'টো যদি আপোনালোকে সম্পূৰ্ণ ওয়াচ কৰে তেতিয়াহলে আপোনালোকৰ মাজত বহুত এনেকৈ আছে যিসকলে কোনোবাই 100 কোনোবাই 200 কোনোবাই 500 কোনোবাই 1000 টকা লৈকে পৰ্যন্ত এই এপ্লিকেশ্যনটোৰ পৰা আপোনালোকে উপাৰ্জন কৰিব পাৰিব সো বন্ধুসকল ভিডিঅ'টো আপোনালোকে কন্টিনিউ থাকিব গোটেইখিনি মই আপোনালোকক স্টেপ বাই স্টেপ বুজাই দি আছো সো বন্ধুসকল মোৰ নাম আকাশ আৰু আপোনালোকক অনলাইন এডভাইজাৰ ইউটিউব চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছো এই চেনেলটোত মই আপোনালোকৰ কাৰণে সকলো সময়তে অনলাইন আৰ্নিংৰ লগত জড়িত ভিডিঅ'সমূহ লৈ আহি থাকো যাতে আপোনালোকে নিজৰ ঘৰত বহি স্মাৰ্টফোনটো ইউজ কৰি পেলাই কিছু পইচা আপোনালোকে উপাৰ্জন কৰিব পাৰে সো বন্ধুসকল যদি আপোনালোকে আজি ফাৰ্স্ট টাইম মোৰ এই চেনেলটোত ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টোক এটা লাইক কৰি দিয়ক সো আহক বন্ধুসকল আজি আমি ভিডিঅ'টো আৰম্ভ কৰো আৰু আপোনালোকক মই দেখুৱাই দি আছো কোনটো এপ্লিকেশ্যন হয় কেনেকৈ এই এপ্লিকেশ্যনটো আপোনালোকে ইউজ কৰিব লাগিব সো ফাৰ্স্ট অফ অল মই এই মোবাইলটোৰ স্ক্ৰীন ৰেকৰ্ডিংটো মই অন কৰি লৈছো আৰু যোনটো এপ্লিকেশ্যন হয় এপ্লিকেশ্যনটোৰ যোনটো লিংক আছে এটো ভিডিঅ'টোৰ ডেসক্ৰিপচনত আপোনালোকে পাই যাব ডেসক্ৰিপচনত আপোনালোকে লিংকত আপোনালোকে জাস্ট কি কৰিব লাগে ক্লিক কৰিব লাগে লিংকৰ ডেসক্ৰিপচনত থকা লিংকটো আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ গুগল প্লে ষ্টৰত আপোনালোকে ৰিডাইৰেক্ট হৈ যাব সো গুগল প্লে ষ্টৰত আপোনালোকে ৰিডাইৰেক্ট হোৱাৰ লগে লগে আপোনালোকে কি কৰিব লাগিব এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব এপ্লিকেশ্যনটো ডাউনলোড কৰি পেলাই আপোনালোকে ওপেন কৰি ল'ব মই ইয়াতে অলৰেডি এই এপ্লিকেশ্যনটো ওপেন কৰি থৈছো সো ওপেন কৰাৰ পিছত আপোনালোকে এনেদৰে ইন্টাৰফেস আপোনালোকে চাবলৈ পাব ইয়াতে আপোনালোকে এই যোনটো ইন্টাৰফেস চাবলৈ পাইছে ইয়াতে আপোনালোকে জাস্ট টিক মাৰ্কটো দি দিব লাগে আৰু আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিবলৈ গুগলৰ থ্ৰু দি পেলাই বা মোবাইল নাম্বাৰ থ্ৰু দি পেলাই আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব পাৰে মই আপোনালোকক ৰেকমেন্ড কৰিম যে আপোনালোকে গুগল দি পেলাই ইয়াতে আপোনালোকে ৰেজিষ্ট্ৰেচনটো হৈ ল'ব সো আপোনালোকৰ যোনকিটা ইমেইল আইডি সাইন ইন হৈ আছে আপোনালোকৰ মোবাইলত গোটেইখিনি ওলাই যাব তাৰে এটা যিকোনো ইমেইল এড্ৰেছ দি পেলাই আপোনালোকে এটা সাইন ইন হৈ ল'ব তো সাইন ইন হোৱাৰ লগে লগে আপোনালোকে এনেকৈ ইন্টাৰফেস চাবলৈ পাব একেবাৰে সহজ হয় ইয়াতে সাইন ইন কৰাটো ইয়াতে আপোনালোকে এলাউ টু টিপি দিব ইয়াতে এটা টিউটোৰিয়েল আছে এটো কন্টিনিউ কৰি দিব আৰু নেক্সট এনেকৈ আপুনি এটোকে দবাই দিব সো এপ্লিকেশ্যনটো লগে লগে আপোনালোকৰ ইয়াতে খুল খাই যাব সো প্ৰথমতে আপোনালোকে যেহেতু মই এটা অলৰেডি এটা ৰেজিষ্ট্ৰেচন কৰি পেলাইছো হেতু কাৰণে মোৰ ইয়াতে যোনটো ৰেফাৰেল কোড হয় এটো সেকশনটো ইয়াতে ওলোৱা নাই যদি আপোনালোকৰ ৰেফাৰেল কোডৰ সেকশনটো ওলায় তেতিয়াহলে স্ক্ৰিনত দিয়া ৰেফাৰেল কোডটো আপোনালোকে এন্টাৰ কৰি দিব এই ৰেফাৰেল কোডটো আপোনালোকে এন্টাৰ কৰিলে কি হ'ব আপোনালোকে যেতিয়া ইয়াতে আৰ্নিং কৰিলে 25% এক্সট্ৰা আৰ্নিং আপোনালোকে এই ৰেফাৰেল কোডটো এন্টাৰ কৰাৰ কাৰণে পাই যাব সো আহক বন্ধুসকল এতিয়া আপোনালোকক দেখুৱাই দিও কেনেকৈ এই এপ্লিকেশ্যনটো আপোনালোকে কাম কৰিব লাগিব ইয়াতে বিভিন্ন অফাৰ এই এপ্লিকেশ্যনটো দি দিছে আৰু এপ্লিকেশ্যনটো একেবাৰে নতুন এপ্লিকেশ্যন হয় বৰ্তমান মাৰ্কেটত আৰ্নিং এপ্লিকেশ্যনৰ ভিতৰত সো ফাৰ্স্ট অফ অল আমি আহিব লাগিব এটা ৰেফাৰ এণ্ড আৰ্নিংত খুব এটা মজাৰ ৰেফাৰ এণ্ড আৰ্নিং ইয়াতে তেওঁলোকে দি দিছে চাব পাৰে আপোনালোকে ইনভাইট ফ্ৰেণ্ডছ ইউজিং ৰেফাৰেল কোড আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ ফ্ৰেণ্ড সাৰ্কেলত এই এপ্লিকেশ্যনটো লিংকটো শেয়াৰ কৰিব লাগিব আপোনালোকৰ ফ্ৰেণ্ড সাৰ্কেলত আপোনালোকে শেয়াৰ কৰি পেলাই আপোনালোকৰ ফ্ৰেণ্ড বিলাকক এই এপ্লিকেশ্যনটো ৰেফাৰ কৰিব লাগিব ইফ দে কমপ্লিট 3 অফাৰ্স যাক আপোনালোকে ৰেফাৰ কৰিব এপ্লিকেশ্যনটো তেওঁলোকে যদি তিনিটা অফাৰ এই এপ্লিকেশ্যনটোৰ পৰা কমপ্লিট কৰে অফাৰ মিন্স ইয়াতে যিখিনি আপোনালোকে চাবলৈ পাইছে শেয়াৰ মাৰ্কেট ইনষ্টা ইএমআই কাৰ্ড পেটিএম ফাৰ্স্ট গেম এইকিটা আছে একোটা অফাৰ এই অফাৰ কিটা মিনিমাম তিনিটা অফাৰ আপোনাৰ ফ্ৰেণ্ডে যেতিয়া কমপ্লিট কৰিব আপুনি সেই ফ্ৰেণ্ডজনৰ 50% কমিশন আপোনালে ডাইৰেক্ট আহি যাব এটো এটা খুব মজাৰ ৰেফাৰেল এণ্ড আৰ্নিংৰ এটা কনসেপ্ট তেওঁলোকে দিছে ৰেফাৰ কৰিবলৈ জাস্ট আপোনালোকে সিম্পলি ইয়াতে শেয়াৰ বাটনটো টিপিব WhatsApp আছে Instagram আছে Facebook আছে Telegram আছে আপোনালোকে যি সোশ্যাল মিডিয়া যোনটো প্ল্যাটফৰ্মত আপোনালোকে শেয়াৰ কৰিবলৈ বিচাৰিছে এই প্ল্যাটফৰ্মত আপোনালোকে এই এপ্লিকেশ্যনটো শেয়াৰ কৰি দিব পাৰিব নেক্সট আপোনালোকক কি অফাৰ আছে এইখিনি মই বুজাই দিছো ফাৰ্স্ট অফ অল আপোনালোকে চাবলৈ পাইছে প্লে এণ্ড আৰ্ন ইয়াতে আপোনালোকে গেমছ খেলিও আপোনালোকে ইয়াতে ইনকাম কৰিব পাৰে সাৰ্ভে এণ্ড অফাৰ গেমছবোৰ আপোনালোকক প্ৰথম দেখুৱাই দিছো ইয়াতে আপোনালোকে চাব পাৰে কাৰ ফেক্টৰী বিল্ড দা কাৰ উড ব্লক পাজল ফিউশন ব্লকস হোম পিন টু ফ্যামিলি এডভেঞ্চাৰ ওয়াটাৰ স্পৰ্ট পাজল এই একোটা গোটেইখিনি গেম হয় এই গেমছখিনি খেলি আপোনালোকে ইয়াতে ইনকাম কৰিব পাৰে নেক্সট হৈছে সাৰ্ভে অফাৰ্স ইয়াতে আপোনালোকে সাৰ্ভে কমপ্লিট কৰি পেলাইও কিন্তু ইয়াতে আপোনালোকে আৰ্নিং কৰিব পাৰে তো আপোনালোকে এটা চাবলৈ পাইছে ইয়াতে যোনখন সাৰ্ভেৰ লিষ্ট হয় এখন খুলি গৈছে তো ইয়াতে 3 মিনিটৰ সাৰ্ভে আছে 20 মিনিটৰ সাৰ্ভে আছে 12 মিনিটৰ সাৰ্ভে আছে তো এই যিখিনি সাৰ্ভে আছে এই সাৰ্ভেখিনি আপোনালোকে যদি কমপ্লিট কৰে সাৰ্ভে কমপ্লিট কৰাৰো আপোনালোকে ইয়াতে
কইনছ পাই যাব তাৰপিছত স্পিন এণ্ড আৰ্ন ইয়াতে আপোনালোকৰ আছে স্পিন কৰিব আপোনালোকে ইয়াতে কইন আৰ্নিং কৰিব পাৰিব ইয়াতে যোনটো কইনৰ ভ্যালু হয় 100 কইনৰ ভ্যালু হৈছে 10 रुपीस যদি আপোনালোকে 100 কইন আৰ্নিং কৰে তেতিয়াহলে আপোনালোকে এটা 10 টকা সেই 100 কইনৰ ভ্যালু ইয়াতে হৈ যায় সো তলতে যিখিনি মেইন অফাৰ আছে ডাঙৰ ডাঙৰ এইখিনি আপোনালোকে চাবলৈ পাইছে যদি শেয়াৰ মাৰ্কেট বোলা যোনটো অফাৰ আছে এটো যদি আপোনালোকে কমপ্লিট কৰে তেতিয়া হলে আপোনালোকে 758 কইন পাব মিন্স আপোনালোকে 75 रुपीस ইয়াতে আপোনালোকে আৰ্ন কৰিব যদি এটো আপোনালোকে শেয়াৰ মাৰ্কেটৰ টাস্কটো আপোনালোকে কমপ্লিট কৰিব পাৰে ইয়াতে কিছুমান টাস্ক আছে যিবিলাকত আপোনালোকে ভিডিও কেৱাইসি কৰিব লাগিব পেন কাৰ্ড বা আধাৰ কাৰ্ডো দিব লাগিব যেনেকৈ ধৰণৰ যেহেতু এইবিলাক একোটা ফাইনান্স ডিপাৰ্টমেন্টৰ এপ্লিকেশন হয় যেনেকৈ শেয়াৰ মাৰ্কেট ইনষ্টা ইএমআই কাৰ্ড জুপিটাৰ এটো এটা বেংকৰ একাউন্ট হয় বাজাজ ফাইনান্সাৰ লোন এপ হয় তো এনেকে ধৰণৰ এপ যদি আপোনালোকে কমপ্লিট কৰিবলৈ বিচাৰে আপোনালোকে নো ডাউট ইনকামটো আপোনালোকৰ বেছি হ'ব কইনছটো আপোনালোকে বেছি পাব কিন্তু ইয়াতে আপোনালোকে পেন কাৰ্ড আধাৰ কাৰ্ড দিব লাগিব বা আপোনালোকে ভিডিও কেৱাইসি এবিলাক ভেৰিফিকেশন হয়তো কৰিব লগা হ'ব পাৰে সো আপোনালোকে যদি ডকুমেন্টছ খিনি দিব বিচৰা নাই ইমানখিনি জেং থকা অফাৰ খিনি যদি কমপ্লিট কৰিব বিচৰা নাই তেতিয়া হলে আপোনালোকে আৰু কিছুমান নৰমাল ইয়াতে আপোনালোকৰ আছে আপোনালোকৰ যে কিছুমান অফাৰ এইখিনি আপোনালোকে কমপ্লিট কৰিব পাৰে যেনেকৈ এটো টেলিগ্ৰামটো আপোনালোকে সকলোৱে জানে এটো এটা এপ হয় যদি আপোনালোকে এতিয়ালৈকে টেলিগ্ৰাম এপটো ইনষ্টল কৰা নাই তেতিয়া হলে ইয়াৰ পৰা যদি আপোনালোকে টেলিগ্ৰাম এপটো ইনষ্টল কৰে তেতিয়া হলে আপোনালোকে 37 কইন ইয়াতে পাই আছে ইয়াতে আপোনালোকে চাব পাৰে টাস্ক কি আছে ইয়াতে টাস্কটো লিখা আছে কমপ্লিট ইনষ্টল ক্লিক অন দা লিংক বিলো ডাউনলোড দা এপ এক্সপ্লোৰ দা এপ এণ্ড হেভ ফান মানে স্টাৰ্ট টাস্কত ক্লিক কৰি পেলাই আমি এপ্লিকেশনটো ডাউনলোড কৰি ল'ব লাগিব ৰেজিষ্ট্ৰেচন কৰি ল'ব লাগিব আৰু 2-4-5 মিনিটৰ কাৰণে আমি এপ্লিকেশনটো এক্সপ্লোৰ কৰিব লাগিব তেতিয়া এই যোনটো 37 কইন আছে আমাৰ ওয়ালেটত এটো এড হৈ যাব তাৰপিছত এনেকৈ আৰু কিছুমান আপোনালোকৰ ইয়াতে এপ্লিকেশন আছে যেনেকৈ ষ্টেবল মানি এটো ষ্টেবল মানিত কি কৰিব দিছে কমপ্লিট ৰেজিষ্ট্ৰেচন ক্লিক অন দা লিংক বিলো ডাউনলোড দা এপ ৰেজিষ্টাৰ অন দা এপ এক্সপ্লোৰ দা এপ এণ্ড হেভ ফান সো এটো সেম অফাৰ দিছে এটা জাস্ট আমি ৰেজিষ্ট্ৰেচন কৰিব লাগে ৰেজিষ্ট্ৰেচন কৰিবলৈ কিছু সময়ৰ কাৰণে আমি এই এপ্লিকেশনটো চাই থাকিব লাগে চাই থাকিলে কি হ'ব যোনটো কইনছ আছে এইখিনি আমাৰ ওয়ালেটত এড হৈ যাব সো এনেকৈ ধৰণৰ বিভিন্ন ইয়াতে আপোনালোকে অফাৰ আছে চাব পাৰে বহুত এনেকৈ অফাৰ আছে গুটেইখিনি অফাৰ আপোনালোকে কমপ্লিট কৰি পেলাই আপোনালোকে আৰ্নিং কৰিব পাৰে আৰু সকলো সময়তে প্ৰায় ডেইলি কবলৈ গ'লে নতুন নতুন অফাৰ বিলাক ইয়াতে এড হৈ আছে কমপ্লিট কৰিবৰ কাৰণে আৰু লগে লগে আপোনালোকে ইয়াতে যোনটো এমাউন্ট হয় এটো আপোনালোকে নিজৰ ইউপিআইত আপোনালোকে উইথড্ৰ কৰি ল'ব পাৰিব সো এনেকৈ ধৰণৰ মজাৰ এটা এপ্লিকেশন হয় বৰ্তমান মই স্ক্ৰীন ৰেকৰ্ডিংটো বন্ধ কৰি দিছো সো গাইজ আপোনালোকে ডেসক্ৰিপচনত লিংকটো দিয়া আছে ডেসক্ৰিপচনৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব আৰু অফাৰখিনি কমপ্লিট কৰি ল'ব যদি কিবা প্ৰবলেম আপোনালোকে পায় মোক ইনষ্টাগ্ৰামত ডিএম কৰিব পাৰে অলৰেডি বহুতে মোক ডিএম কৰে কিবা কিবি সমস্যা পালে আৰু এটা কথা আপোনালোকক কৈ দিও যোনখিনি ইয়াতে টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে এই টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি আপোনালোকে ফলো কৰিব পাৰিলেহে ইয়াতে আপোনালোকে আৰ্নিং কৰিব পাৰিব টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি যদি ফলো কৰিব নোৱাৰে তেতিয়া হলে কিন্তু আপোনালোকে আধা কাম কৰি থৈ দিব আৰ্নিংটো কিন্তু নকমাব এনেকৈ বহুত মানুহৰ লগতে হয় কিছুমান এপ্লিকেশনত যিখিনি টাস্ক আছে সম্পূৰ্ণ কৰিব নোৱাৰে 50% কৰি পেলাই থৈ দিয়ে আৰু পিছত আৰ্নিংটো নকমায় তেতিয়া মোক ডিএম কৰে যে এনেকৈ হৈছে এপটো কাম নকৰে বা পইচা আমি নাপাও বা উইথড্ৰ নহয় তেনেকৈ ধৰণৰ বিভিন্ন কথাখিনি আহি পৰে সো গতিকে যিখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে টাস্কত লিখা আছে এইখিনি আপোনালোকে ভালদৰে পঢ়ি ল'ব কি কৰিবলৈ গৈছে তাৰে যদি এটাও বাদ পৰে আপোনালোকে কিন্তু এপ্লিকেশনটোত আৰ্নিং কৰিব নোৱাৰিব সো সেই কাৰণে আপোনালোকক এইখিনি কথা মই ক্লিয়াৰ কৰি দিলো সো গাইজ নেক্সট আকৌ এটা ভিডিওত আমি লগ পাম আজি কাৰণে ইমানেই সো বাই বাই